Hi friends and dear students, আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোক স্বাগতম জনাইছোঁ। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। তোমালোকে সৰুৰে পৰা পাই আহিছা, আমি সকলোৱে সৰুৰে পৰা এটা বস্তু পাই আহিছোঁ। এক্সাম্পল হিচাপে আমি দুটা হাতত বস্তু লৈছোঁ, তোমালোকে দেখিবলৈ পাইছা। এই বস্তু দুটা দেখি তোমালোকে ক'ব পাৰিবা যে কোনটো বস্তু দীঘল বা কোনটো বস্তু কোনটোতকৈ চুটি। এই চুটি দীঘল, কম বেছি, ভাল বেয়া বা এটাতকৈ আনটো ভাল, এটাতকৈ আনটো বেয়া, এই যিটো কম্পেয়াৰ, এই তুলনা আমি সৰুৰে পৰা পাই আহিছোঁ। আৰু সেই ঠিক তেনেকুৱা এটা খুব গ্ৰামাৰৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয়, সেয়া হ'ল ডিগ্ৰীজ অফ কম্পেৰিজন। আমি সেই ডিগ্ৰীজ অফ কম্পেৰিজনৰ ওপৰত আজি আমি আলোচনা কৰিম। প্ৰথম কথা হ'ল ডিগ্ৰীজ অফ কম্পেৰিজন কি? আমি সদায় এটা কথা মনত ৰাখিব লাগিব, কম্পেৰিজন মানে হ'ল তুলনা কৰিব লাগিব। ডিগ্ৰী, আৰু সদায় ডিগ্ৰী হয় এডজেক্টিভ এণ্ড এডভাৰ্বৰ ভাৰসাম্য বা মাত্ৰাকে ডিগ্ৰী বুলি কোৱা হয়। ডিগ্ৰী হ'ল এডজেক্টিভ আৰু এডভাৰ্বৰ যিটো ভাৰসাম্য, যিটো তুলনা, তাকে কি বুলি কোৱা হয়? ডিগ্ৰী বুলি কোৱা হয়। আৰু এই এডজেক্টিভ আৰু এডভাৰ্ববোৰক তিনি ধৰণে তুলনা কৰিব পাৰি, এইবোৰক একেলগে ডিগ্ৰীজ অফ কম্পেৰিজন বুলি কোৱা হয়। এতিয়া আমি প্ৰথম কথা আমি জানো এডজেক্টিভ এণ্ড এডভাৰ্ব কি বস্তু। আমি সকলোৱে জানো এডজেক্টিভ মানে হ'ল বিশেষণ। বিশেষণ পদ কাক বোলে? যি পদে বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দক, পৰিমাণ, সংখ্যা আদি বুজায়, তাকে বিশেষণ পদ বোলে। তাৰপিছত এডভাৰ্ব হ'ল ক্ৰিয়া বিশেষণ। ক্ৰিয়া বিশেষণ যি পদে ক্ৰিয়াপদটোক বিশেষকৈ দেখুৱায়। এতিয়া হ'ল এডজেক্টিভ এণ্ড এডভাৰ্ববোৰৰে সদায় ডিগ্ৰী হয়। ডিগ্ৰী আমি নাউন বা প্ৰনাউন বা ভাৰ্বৰ কৰিব নোৱাৰোঁ। ডিগ্ৰী সদায় এডজেক্টিভ আৰু এডভাৰ্বৰে হয়। এডজেক্টিভ হিচাপে আমি ইজিলি আমি গম পাওঁ আমি কেনেকুৱা বা কি, এই বস্তুটো আমি সোধাই ল'লে গম পাম। এক্সাম্পল হিচাপে লৈছোঁ, ৰাজু ইজ এ গুড বয়। ৰাজু এজন ভাল ল'ৰা। ৰাজু কেনেকুৱা বুলি ক'লে? গুড। এই গুডটো কি? এডজেক্টিভ। ৰাজু ল'ৰাজন কেনেকুৱা? ভাল। ৰাজু কেনেকুৱা? অখ, তল। ৰাজু কেনেকুৱা? বুদ্ধিয়ক, ইণ্টেলিজেণ্ট। এই কেনেকুৱা বুলি শব্দ যিটো প্ৰশ্ন কৰিম আমি, পেঞ্চিলডাল কেনেকুৱা? দীঘল। পেঞ্চিলডাল কেনেকুৱা? চুটি। পেঞ্চিলডাল কেনেকুৱা? উজ্জ্বল। এই যিবিলাক আমি কম কেনেকুৱা বুলি সোধালে বস্তুটো বা ব্যক্তিজন কেনেকুৱা বুলি যিটো আমি প্ৰশ্ন কৰি যিটো উত্তৰ পাম, সেইটোৱেই নৰ্মেলি এডজেক্টিভ বা এডভাৰ্ব হয়। এতিয়া আমি এই এডজেক্টিভ বা এডভাৰ্বৰ কেনেকৈনো আমি ডিগ্ৰী কৰিম, সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথম কথা আমি মনত ৰাখিব লাগিব ডিগ্ৰীজ অফ কম্পেৰিজনৰ তিনিটা। আমি এডজেক্টিভবোৰক আমি তিনি ধৰণে তুলনা কৰিব পাৰোঁ, পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী এণ্ড চুপাৰলেটিভ ডিগ্ৰী। পজিটিভ ডিগ্ৰী কাৰ লগত তুলনা নকৰে। পজিটিভ ডিগ্ৰীয়ে কোনো এটা বস্তুৰ লগত তুলনা নকৰে। ই সাধাৰণতে কোনো অন্য এজন ব্যক্তিৰ লগত বা অন্য কোনো এটা বস্তুৰ তুলনা নকৰে। কম্পাৰেটিভ ডিগ্ৰীত সদায় সাধাৰণতে দুটাৰ মাজত তুলনা কৰা হয়, আৰু চুপাৰলেটিভ ডিগ্ৰীত দুটাতকৈ বেছিৰ মাজত তুলনা কৰা হয়। বহুতৰ মাজত তুলনা কৰিলে চুপাৰলেটিভ ডিগ্ৰী। আমিতো ইজিলি ক'ব পাৰোঁ, ৰাজু ইজ এজ গুড এজ বিজু। ৰাজু বিজুৰ দৰে ভাল। ৰাজুক বিজুৰ লগত তুলনা কৰা হোৱা নাই, বিজুৰ দৰেই ভাল। ঠিক তেনেকৈ এই একেটা বাক্য যদি আমি লিখোঁ, ৰাজু ইজ বেটাৰ দেন বিজু। ৰাজু বিজুতকৈ বেছি ভাল। আৰু যদি আমি ৰাজুকে আমি বহুতৰ ভিতৰত আমি যদি তুলনা কৰোঁ, সেইটো হৈছে চুপাৰলেটিভ। ৰাজু ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ। আমি ইয়াত দেখিবলৈ পাইছোঁ প্ৰথমটো বাক্যত ৰাজু আৰু বিজুৰ মাজত তুলনা হোৱা নাই। ৰাজু যেনেকুৱা ভাল, বিজুও তেনেকুৱা। বিজু যেনেকুৱা ভাল, ৰাজুও তেনেকুৱা। কিন্তু তৃতীয়টো বাক্যত তুলনা কৰিছে দুটাৰ মাজত, ৰাজু বিজুতকৈ ভাল। ৰাজু আৰু বিজুৰ মাজত তুলনা কৰা হৈছে। তুলনা কৰালে এইটো কি হ'ল? কম্পাৰেটিভ ডিগ্ৰী। আৰু চুপাৰলেটিভ ডিগ্ৰী হ'ল বহুতৰ মাজত তুলনা কৰে। ৰাজু ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ। আমাৰ ক্লাছত যিমান ল'ৰা আছে সেই ল'ৰাবোৰৰ ভিতৰত ৰাজু আটাইতকৈ ভাল। এতিয়া আহোঁ আমি এই এডজেক্টিভবিলাকৰ আমি কেনেকৈ ডিগ্ৰী কৰিম, কেনেকৈ আমি পজিটিভৰ পৰা কম্পাৰেটিভ বা কম্পাৰেটিভ টু চুপাৰলেটিভ কৰিম। আমি সদায় জানো পজিটিভ মানে সদায় কম। তল, ৰাহুল ইজ এ তল বয়। ৰাহুল এজন ওখ ল'ৰা। তলাৰ তাতকৈ অলপ ওখ। তলেছ আটাইতকৈ ওখ। বিগ, এইখন এখন ডাঙৰ নদী। বিগাৰ, এইখন অলপ বেছি ডাঙৰ নদী। বিগেষ্ট, আটাইতকৈ ডাঙৰ নদী। আটাইতকৈ বা আটাইতকৈ বেছি, আটাইতকৈ ওখ, আটাইতকৈ গধুৰ, এইবিলাক হ'ল চুপাৰলেটিভ ডিগ্ৰী। কম্পাৰেটিভত সাধাৰণতে ইয়াৰ আৰু পজিটিভ
পজিটিভ হ'ল এইবিলাক আমি প্ৰথমতে শব্দবিলাকত কেনেকৈ পজিটিভ কৰে আমি প্ৰথমতে আমি চাই ল'ম প্ৰথম কথা আমি এই ক্ষেত্ৰত আমি সিলেবলটো জানিব লাগিব সিলেবল মানে হ'ল শব্দাংশ সিলেবল হ'ল সিলেবল মানে শব্দাংশ শব্দবিলাকৰ অংশ মই কেইটামান শব্দ লিখিছো tall handsome beautiful intelligent এনেকুৱা চাৰিটা শব্দ লিখিছো tall শব্দটো যদি আমি মাতো tall আমি একেবাৰে মাতিছো ইয়াত কেইটা সিলেবল আছে এটা handsome শব্দটো মাতিলে handsome ইয়াত কেইটা আছে দুটা beautiful শব্দটো মাতিলে আমি পাম beautiful ইয়াত কেইটা আছে তিনিটা ইন্টেলিজেন্টটো মাতিলে ইনটিলিজেন্ট ইয়াত কেইটা আছে চাৰিটা সাধাৰণতে যিমানটা ভাৱেল থাকে ভাৱেল সাউন্ড হয় সিমানটা সিলেবল হয় tall ইয়াত এটা ভাৱেল আছে এটাৰ সাউন্ড হৈছে ওৱান সিলেবিক ৱৰ্ড দুটা আছে এ আৰু ও handsome দুটা হৈছে দুই বিউ ইয়াতে এটা ভাৱেল সাউন্ড হৈছে টি দুটা ইউ তিনটা এই তিনটা আছে তিনটা সিলেবল আছে ইন্টেলিজেন্টত ইন ইয়াতে এটা ভাৱেল আছে টি আনটা ভাৱেল লি জেন চাৰিটা আছে চাৰিটা সিলেবল আছে এনেকৈ এটা শব্দত এটা সিলেবল থাকিব পাৰে দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা লৈকে সিলেবল থাকিব পাৰে মনত ৰাখিবলগীয়া কথা হ'ল এটা সিলেবল থকা শব্দবিলাক কোৱা হয় মনোসিলেবিক ৱৰ্ড এটা থকা বিলাক কোৱা হয় মনোসিলেবিক ৱৰ্ড দুটা থকা বিলাক কোৱা হয় ডাইসিলেবিক ৱৰ্ড তিনটা থকা বিলাক কোৱা হয় ট্ৰাইসিলেবিক ৱৰ্ড চাৰিটা থকা বিলাক কোৱা হয় টেট্ৰাসিলেবিক ৱৰ্ড পাঁচটা থকা বিলাক কয় পেন্টাসিলেবিক ৱৰ্ড ছয়টা থকা বিলাক কয় হেক্সাসিলেবিক ৱৰ্ড এনেকুৱা ধৰণে আমি সিলেবল অনুযায়ী আমি শব্দবিলাক ভাগ কৰিব পাৰো সাধাৰণতে যিবিলাক ওৱান সিলেবিক ৱৰ্ড আছে এটা সিলেবল থকা শব্দ আছে সেইবিলাকত ইয়াৰ আৰু ইএসটি লগ কৰি কম্পাৰ্টমেন্ট সুপাৰলেটিভ কৰা হয় tall ইয়াৰ লগ কৰা হৈছে taller tallest big এটা সিলেবল আছে big বুলি আমি একেবাৰে মাতিছো ওৱান সিলেবিক ৱৰ্ড মনোসিলেবিক ৱৰ্ড ইয়াৰ যোগ হৈছে ইয়াৰ ইএসটি যোগ হৈছে হেভি একেবাৰে মাতিছো হেভি শব্দটোত আই হৈছে হেভি শব্দটোত ওয়াই যদি থাকে ওয়াই থাকিলে সদায় ওয়াইটো কি হৈ যায় আই হৈ যায় ওয়াই থকা ৱৰ্ডবিলাকত সদায় ওয়াইটো কি হৈ যাব আই হৈ যাব হৈ পেলাই ইয়াৰ হ'ব ওয়াই জেগাত আই হৈ পেলাই ইএসটি হ'ব কিন্তু ইয়াত বিউটিফুল শব্দটো আমি যদি চাওঁ বিউটিফুল ইয়াত এটাতকৈ বেছি সিলেবল আছে এটাতকৈ বেছি সিলেবল থকা শব্দবিলাকক ডাইসিলেবিক বা ট্ৰাইসিলেবিক বা টেট্ৰাসিলেবিক যিবিলাক ৱৰ্ড আছে সেইবিলাকত মোৰ আৰু মষ্ট লগ কৰি কম্পাৰেটিভ এণ্ড সুপাৰলেটিভ কৰিব লাগে সদায় কম্পাৰেটিভত মোৰ হ'ব আৰু সুপাৰলেটিভত মষ্ট হ'ব কিন্তু ওৱান সিলেবিক ৱৰ্ডবিলাকত সদায় ইয়াৰ আৰু ইএসটি লগ হয় কেতিয়াবা কিছুমান ৱৰ্ডৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথাটো হ'ল যে শেষৰটো বৰ্ণ ডাবল হৈ যায় নৰ্মেলি শেষৰটো বৰ্ণৰ আগত যদি ভাৱেল থাকে মেক্সিমাম বেছিভাগ শব্দতে হয় কিছুমান শব্দত নহ'ব পাৰে কিন্তু বেছিভাগৰ ক্ষেত্ৰতে শেষৰটো বৰ্ণৰ আগত ভাৱেল থাকিলে ওৱান সিলেবিক ৱৰ্ডবিলাকত শেষৰটো বৰ্ণ ডাবল হৈ যায় এক্সাম্পল হিচাপে আমি ফেটটো ল'ব পাৰোঁ ফেট ফেটাৰ ফেটেষ্ট ঠিক তেনেদৰে আমি ল'ব পাৰোঁ থিনটো থিন ইয়াতে আমি দেখিবলৈ পাইছোঁ এনৰ আগত ভাৱেল আছে আই থিনাৰ থিনেষ্ট এনেকুৱা ওৱান সিলেবিক যিবিলাক ৱৰ্ড আছে ওৱান সিলেবিক ৱৰ্ডবিলাকত সদায় ইয়াৰ এণ্ড ইএসটি লগ কৰি কম্পাৰ্টমেন্ট সুপাৰলেটিভ কৰা হয় যিবিলাক বৰ্ণৰ শেষৰটো বৰ্ণৰ আগত ভাৱেল থাকিব নৰ্মেলি কেতিয়াবা কিছুমান শব্দৰ ক্ষেত্ৰত নহ'ব পাৰে সেইবিলাকৰ ক্ষেত্ৰত ইয়াৰ আৰু ইএসটি যোগ কৰি শেষৰটো বৰ্ণ ডাবল কৰি ইয়াৰ আৰু ইএসটি যোগ কৰি আমি কম্পাৰ্টমেন্ট সুপাৰলেটিভ কৰিব লাগিব আৰু ওয়াই থাকিলে ওয়াইটোৰ সলনি আই হ'ব হৈ পেলাই ইয়াৰ আৰু ইএসটি যোগ কৰিব লাগিব একেই আকৌ এটাতকৈ যদি বেছি সিলেবল থাকে মোৰ সিলেবিক ৱৰ্ড হ'লে তেতিয়া আমি মোৰ এণ্ড মষ্ট লগাব লাগিব বিউটিফুল মোৰ বিউটিফুল মষ্ট বিউটিফুল হেণ্ডসাম হ'লে মোৰ হেণ্ডসাম মষ্ট হেণ্ডসাম ইণ্টেলিজেণ্ট মোৰ ইণ্টেলিজেণ্ট মষ্ট ইণ্টেলিজেণ্ট সদায় এটাতকৈ বেছি সিলেবিক ৱৰ্ড হ'লে সদায় মোৰ আৰু মষ্ট লিখি আমি কম্পাৰ্টমেন্ট সুপাৰলেটিভ কৰিব লাগে কিন্তু এইকেইটা আমি শব্দত দেখিবলৈ পাইছোঁ ইয়াৰ এটা নিজস্ব ৰূপ আছে এইকেইটা ৱৰ্ড সম্পূৰ্ণভাৱে চেঞ্জ হৈছে গুড বেটাৰ বেষ্ট গুডটো সম্পূৰ্ণ গুডাৰ নহ'ব গুড বেটাৰ বেষ্ট বেড টু বেড ওৰ্ষ্ট লিটিল লেছ লিষ্ট ফাৰ্ডাৰ ফাৰ্ডেষ্ট এইকেইটা টোটেলি চেঞ্জ হয়
এইকেইটাৰ নিজস্ব ৰূপ আছে এইবিলাক ওপৰৰ কেইটা নিচিনাকৈ নহয় এনেকুৱা মই কেইটামান জাষ্ট এটা এক্সাম্পল দিছোঁ এনেকুৱা যিমান এডজেক্টিভ বা এডভাৰ্ব থাকিব সেইবিলাকত এইটো নিয়মতে পৰিব এইবোৰ নিয়মৰ ভিতৰতে পৰিব প্ৰথমৰ পৰা আকৌ মই কৈ দিছোঁ যে ওৱান চিলেবিক ৱাৰ্ডবিলাকত সাধাৰণতে ER and EST যোগ কৰি কম্পাৰেটিভ কৰিব লাগে কম্পাৰেটিভ এণ্ড চুপাৰলেটিভ কৰিব লাগে আৰু যিবিলাক বৰ্ণৰ শেষৰটো বৰ্ণৰ আগত ভাৱেল থাকিব সেইবিলাক বৰ্ণ সাধাৰণতে ডাবল হয় কেতিয়াবা কিছুমান শব্দত নহ'ব পাৰে এইটো কৈছোঁ মই বিগ বিগাৰ বিগেষ্ট হেভি আমি দেখিবলৈ যিবিলাক ৱাই থাকিব ৱাইটো আই হৈ যায় হেভি বুলি নহয় আমি যদি আমি আন এটা শব্দ চাওঁ আগলি আগলিত আমি ৱাই জেগাত আই লিখি পেলাই ER যোগ কৰিম বা ৱাই জেগাত আই লিখি পেলাই EST যোগ কৰিম আগলি আগলিয়াৰ আগলিয়েষ্ট ঠিক তেনেকুৱা ধৰণে এটাতকৈ বেছি থাকিলে সদায় আৰু মোৰ আৰু মষ্ট হ'ব এইখিনি হ'ল আমাৰ এডজেক্টিভ সম্পৰ্কে আমাৰ শব্দ ৱৰ্ডবিলাকত কেনেকৈ আমি কম্পাৰেটিভ এণ্ড চুপাৰলেটিভলৈ নিব পাৰোঁ সেই এটা কনচেপ্ট দিয়া হ'ল এইখিনি তোমালোকে নোটছ কৰি ল'বা ধুনীয়াকৈ তাৰপিছত আমি নেক্সট পাৰ্টলৈ আমি যাম এতিয়া আমি বাক্যত কেনেকৈ কম্পাৰেটিভটো পজিটিভ কৰিম কেনেকৈ আমি পজিটিভৰ পৰা কম্পাৰেটিভ কৰিম বা চুপাৰলেটিভৰ পৰা কম্পাৰেটিভ বা চুপাৰলেটিভৰ পজিটিভ কেনেকৈ কৰিম এই বিষয়ে আমি ধুনীয়াকৈ ডিছকাশ্যন কৰিম এইবাৰ আমি বাক্যবিলাকত কেনেকৈ আমি কম্পাৰেটিভ পজিটিভৰ পৰা কম্পাৰেটিভ কৰিব লাগিব কম্পাৰেটিভটো পজিটিভ কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিম প্ৰথমতে আমি চাম প্ৰথম কথা আমি জানিব লাগিব বাক্য এটাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা বাক্যবিলাক সদায় বাক্যবিলাক নৰ্মেলি ছাবজেক্ট ভাৰ্ব এণ্ড অবজেক্ট থাকিব লাগে ছাবজেক্ট মানে হ'ল কি কৰ্তা ভাৰ্ব মানে কি ক্ৰিয়া আৰু অবজেক্ট মানে কি কৰ্ম কৰ্তা হ'ল যিয়ে কামটো কৰিব ভাৰ্ব হ'ল যিটো কাম কৰা হ'ব যি পদে কোনো এটা কাম কৰাব হ'ব যাব অবজেক্ট হ'ল যিটো কাম কৰা হ'ব এতিয়া হ'ল প্ৰথম কথা হ'ল পজিটিভটো কম্পাৰেটিভ আমি কেনেকৈ কৰিম প্ৰথম কথা আমি পজিটিভ ডিগ্ৰী এটা কেনেকৈ চিনি পাম প্ৰথমটো নিয়ম আমি টাইপ 1ত এইটো নিয়মত আমি পাম পজিটিভ বোৰত এজ আৰু এছ থাকিব পজিটিভ বোৰ আমি কেনেদৰে চিনি পাম পজিটিভ বোৰত কি থাকিব এজ এণ্ড এছ থাকিব এজ আৰু এছ থাকিলে আমি গম পাম সেইটো কি হয় পজিটিভ হয় এতিয়া পজিটিভ ডিগ্ৰীটো আমি গম পোৱাৰ লগে লগে আমি কেনেকৈ কম্পাৰেটিভ কৰিম এটা ফৰ্মুলা চোৱা যাওক আমি কেনেকুৱাকৈ ফৰ্মুলাটো বনাব পাৰোঁ পজিটিভৰ পৰা কম্পাৰেটিভ কৰাৰ কাৰণে প্ৰথমটো হ'ল পজিটিভ লিখিছোঁ মই পজিটিভত কি কি থাকিব ছাবজেক্ট ভাৰ্ব এছ পজিটিভ এডজেক্টিভ এছ অবজেক্ট এক্সাম্পল হিচাপে মাধৱী ইজ এজ বিউটিফুল এজ নম্বৰটা মাধৱী এইটো ছাবজেক্ট ভাৰ্ব ইজ এজ আছে পজিটিভ এডজেক্টিভ বিউটিফুলটো পজিটিভ ডিগ্ৰী আকৌ এছ অবজেক্ট আমি কম্পাৰেটিভ কেনেকৈ কৰিম কম্পাৰেটিভ কৰিব লাগিলে সেই অবজেক্টটো ইয়াত আহিব নম্ৰতা আহি গ'ল ইয়াত অবজেক্টটো ভাৰ্ব লাগিব ভাৰ্বটো আমি ইজ নৰ্মেলি লিখিছোঁ তাৰপিছত আমি লিখিম নট কম্পাৰেটিভ এডজেক্টিভ লিখিব মানে এডজেক্টিভটো কম্পাৰেটিভ কৰিব লাগিব বিউটিফুলৰ কম্পাৰেটিভ কি মোৰ বিউটিফুল তাৰপিছত লিখিব লাগিব দেন মাধৱী আছে মাধৱী ছাবজেক্টটো ক'ত যাব লাষ্টত যাব এনেকৈ আমি বাক্যবিলাক কৰিম এটা এক্সাম্পল বেলেগ এটা লিখি দিছোঁ মই ৰীনা ইজ এজ টল এজ বীণা আৰু এটা বাক্য আমি লিখিছোঁ ইয়াতে আমি দেখিবলৈ পাইছোঁ ছাবজেক্ট হিচাপে কি আছে ৰীনা আছে ভাৰ্ব হিচাপে আছে ইজ এজ আছে পজিটিভ এডজেক্টিভ টল আছে আকৌ এজ আছে অবজেক্ট আছে প্ৰথম কাম আমাৰ অবজেক্টটো আনিব লাগে অবজেক্ট কি আছে বীণা ভাৰ্বটো লিখিব লাগিব ভাৰ্ব কি আছে ইজ আৰু ভাৰ্বটো লিখাৰ পিছতে কি লিখিম আমি নট লিখিম একৰিং টু ৰুল নিয়ম মতে আমি নট লিখিম তাত কম্পাৰেটিভ এডজেক্টিভ কৰিব যিহেতু কম্পাৰেটিভ কৰিব তলৰ কম্পাৰেটিভ কি হ'ব টলাৰ তাৰপিছত আমি লিখিম নিয়ম অনুযায়ী দেন তাৰপিছত এই ছাবজেক্টটো অবজেক্টৰ ফালে আহিব ৰীনা এইটো আন এটা এক্সাম্পল ইয়াত লিখা হৈছে মানি ইজ এজ ইম্পৰ্টেণ্ট এজ এডুকেশ্যন ঠিক একেদৰে অবজেক্ট এডুকেশ্যনটো আহি গ'ল ভাৰ্বটো থাকিল একে ভাৰ্বৰ পিছত আমি নট লিখিম এজ আৰু এছটো উঠি যায় কম্পাৰেটিভ কৰাৰ লগে এজ আৰু এজ উঠি যায় ইম্পৰ্টেণ্টৰ কম্পাৰেটিভ ইম্পৰ্টেণ্ট যিহেতু এটাতকৈ বেছি চিলেবল আছে আমি মোৰ আৰু মষ্ট লিখিব লাগে কম্পাৰেটিভত মোৰ ইম্পৰ্টেণ্ট নিয়ম অনুযায়ী আমি কি লিখিছোঁ দেন মানি আছে মানি এনেকৈ আমি পজিটিভৰ পৰা কি কৰিব পাৰোঁ কম্পাৰেটিভ কৰিব পাৰোঁ আকৌ ঠিক একেদৰে আমি যদি একেটা বাক্য আমি যদি কম্পাৰেটিভটো পজিটিভ কৰোঁ একেই কথা আমি এইবাৰ কম্পাৰেটিভটো পজিটিভ কৰিম আমি পজিটিভৰ পৰা কম্পাৰেটিভ কৰিলোঁ এতিয়া এইবাৰ আমি কম্পাৰেটিভটো পজিটিভ কৰিম কমল ইজ নট ষ্ট্ৰংগাৰ দেন বিমল আমি ইয়াত দেখিবলৈ পাইছোঁ কম্পাৰেটিভ হৈ আছে কাৰণ ষ্ট্ৰংগাৰ আমি এইটো কেনেকৈ পজিটিভ কৰিম
পজিটিভ কৰিবলৈ হ'লে সাবজেক্ট প্ৰথমতে লাগিব, শেষৰটো প্ৰথমতে আহিব, অবজেক্টটো সাবজেক্ট হ'ব। অবজেক্ট হিচাপে আমি কি দেখিবলৈ পাইছোঁ ইয়াত? বিমল। মানে এই যিটো সাবজেক্ট আমি এইবাৰ অবজেক্টটো কলৈ নিম? সাবজেক্টলৈ নিম। এইটো অবজেক্ট আছিল, কম্পাৰেটিভত যিটো অবজেক্ট থাকিব সেইটো আমি পজিটিভত আমি কি কৰিম? সাবজেক্ট। ইয়াতে অবজেক্ট হিচাপে কি আছে? বিমল। সেইটো আমি সাবজেক্টত আনিছোঁ। তাৰপিছত আমি লিখিম পজিটিভ কৰাৰ লগে লগে ভাৰ্বটো। ভাৰ্ব আছে ইজ। ইয়াতে নট লিখিব নালাগে, নটটো উঠি যাব। ষ্ট্ৰংগাৰৰ পজিটিভ লিখিব লাগিব, তাৰ আগত এজ আৰু এছ লিখিব লাগিব। পজিটিভ হ'ল ষ্ট্ৰং, সেইটো তাৰ আগত আমি এজ লিখিম। এজ ষ্ট্ৰং এছ। তাৰপিছত যিটো সাবজেক্ট থাকিব সেইটো অবজেক্টলৈ যাব। যিটো সাবজেক্ট, এই সাবজেক্টটো অবজেক্ট হ'ব। আমি দেখিবলৈ পাইছোঁ এইটো বাক্যত কমল ইজ নট ষ্ট্ৰংগাৰ দেন বিমল। এইটো কম্পাৰেটিভ হৈ আছে, আমি এইটো পজিটিভ কৰিম। পজিটিভ কৰিলে সদায় যিটো অবজেক্টত থাকিব সেইটো সাবজেক্ট হয়, মানে অবজেক্টটো যিটো থাকিব সেইটো সাবজেক্টত আহিব। তাত ভাৰ্বটো ভাৰ্বে থাকিব, নট উঠি যাব কম্পাৰেটিভ কৰিলে। ষ্ট্ৰংগাৰৰ পজিটিভ কৰিলে নট উঠি যাব। ষ্ট্ৰংগাৰৰ পজিটিভ ষ্ট্ৰং, সেইটো আমি কিহৰ মাজত ৰাখিছোঁ? এজ আৰু এছ। কমল আছে, কমল। এনেকৈ আমি এই ফৰ্মুলাটোত সাবজেক্ট ভাৰ্ব এজ আৰু এছ লাগিব, তাৰ পজিটিভ এডজেক্টিভ, তাৰপিছত অবজেক্ট। আৰু এটা আমি এক্সাম্পল লিখিছোঁ, ৰাজা ইজ নট ফেটাৰ দেন যাদৱ। ইয়াতে আমি দেখিবলৈ পাইছোঁ সাবজেক্ট এইটো আছে, ইয়াত কি আছে? অবজেক্ট। আমি যেতিয়া এইটো দেখিবলৈ পাইছোঁ প্ৰথম কথা কম্পাৰেটিভ হৈছে, দেন আছে, ফেটাৰ আছে। আমি কেনেকৈ পজিটিভ কৰিম? পজিটিভ কৰিব লাগিলে সদায় শেষ অবজেক্টটো আনিব লাগিব। অবজেক্ট হিচাপে কি আছে ইয়াত? যাদৱ। তাৰপিছত আমি লিখিম ভাৰ্বটো যি আছে ইজ, নট উঠি যাব, নেগেটিভটো উঠি যায় সদায়। আৰু ফেটাৰৰ আমি সদায় কম্পাৰেটিভ কৰিলে মনত ৰাখিব, পজিটিভ কৰিলে আমি সদায় মনত ৰাখিব লাগিব এজ আৰু এছ লাগিব। ফেটাৰৰ পজিটিভ ফেট, তাৰ মাজত আমি ফেটটো আমি এজ আৰু এজৰ মাজত ৰাখিম। এছ ফেট এছ। ৰাজা আছে, ৰাজা। এনেদৰে আমি কম্পাৰেটিভটো পজিটিভো কৰিব পাৰোঁ। পজিটিভটো কম্পাৰেটিভ বা কম্পাৰেটিভটো পজিটিভ আমি কেনেকৈ কৰে শিকিলোঁ। আশা কৰিছোঁ তোমালোকে আজিৰ এই ভিডিঅ'টোত ডিগ্ৰীৰ যিখিনি প্ৰথম আমাৰ বেছিক কনচেপ্ট সেইখিনি নিশ্চয় তোমালোকে শিকিব পাৰিছা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্সট্ৰিম লেভেললৈকে ডিগ্ৰীৰ বাকীখিনি যিখিনি অংশ আছে সেইখিনি আমি শিকিম। তো আজিৰ যি ভিডিঅ'ত কিবা যদি তোমালোকৰ বুজি নোপোৱা কিবা থাকিব পাৰে বা কিবা যদি বুজি পোৱা নাই তোমালোকে নিশ্চয় মোক কমেণ্ট কৰিবা। আৰু এই ভিডিঅ'টো যদি ভাল পালা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো বজাবা, যেতিয়া মই ভিডিঅ'বোৰ দিম তেতিয়া তোমালোকে আগতীয়াকৈ নটিফিকেশ্যন পাবা। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে ডিগ্ৰী শিকিব পাৰিছা। আজিলৈ ইমানেই।